ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 17 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ আজি শিল্পী দিৱস আজি তিথি হ'ব কৃষ্ণ চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ তাৰ পিছতে পূব ফাংগুনী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব সৌভাগ্য যোগ তাৰ পিছতে শুভন যোগ আৰম্ভ হ'ব কৰ্ণ হ'ব ববকৰণ আজিৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি আজিৰ জন্মত সিংহ ৰাশি সত্ৰীয় বৰ্ণ মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত দুখ নাই আজি যোগিনী নৈখত কোণত আজি সূৰ্য উদয় হ'ব 6:16 সূৰ্যাস্ত সময় হ'ব 4:50 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ৰাশিফল কীৰ্তনৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি হঠাতে আশা কৰাতকৈ ভাল পৰিৱৰ্তন হ'ব পাৰে বুলি কৈছে আৰু এই পৰিস্থিতিয়ে আলোড়নৰ আপোনালোকৰ সৃষ্টি কৰিব পৰিৱেশটো ভাল কৰি তুলিব বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ মতাদৰ্শ বিশেষকৈ সলনি হ'ব পাৰে এই পৰিৱৰ্তন বিশেষকৈ প্ৰথমতে কঠিন যেন লাগিব পাৰে ই এক উন্নত ভৱিষ্যতৰ দিশত পথ প্ৰদৰ্শন কৰিব বুলি কৈছে নতুন উচ্চতাত উপনীত হ'ব পাৰিব এই পৰিৱৰ্তনৰ বাবে নিজকে প্ৰস্তুত কৰা হ'ব এই সময়ত এই পৰিৱৰ্তন আপোনালোকৰ শক্তি আৰু নতুন আপোনালোকে কৰ্মসংস্থাপন পাব পাৰে বুলি কৈছে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আজি দিনটো কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায় ক্ষেত্ৰতে হওক বিশেষকৈ কৰ্মৰ ক্ষেত্ৰৰ পৰিস্থিতি প্ৰতিকূল হ'ব পাৰে নতুন সুযোগ এটা আহিব পাৰে আৰু পেছাদাৰী বিশেষকৈ বিকাশৰ বাবে ই এক উপকাৰী দিন বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব পৰিৱৰ্তনক আদৰণি জনাব বুলি কৈছে প্ৰেমত হঠাৎ পৰিৱৰ্তন হ'ব পাৰে কিবা এটা সৰু সৰু তৰ্ক বিচাল হ'ব পাৰে বুলি কৈছে যদি আপুনি সম্পৰ্কত থাকে বা সম্পৰ্কত আছে ৰিলেশ্যনশ্বিপত আছে তেন্তে পৰিস্থিতিয়ে আঘাত দিব পাৰে বুলি কৈছে এই সময়ত উন্নত যোগাযোগৰ সময় সম্পৰ্কবোৰ বিশেষকৈ বা সম্পৰ্কটোক নতুন দিশ দিবলৈ সময় বুলি কৈছে আজি অকলশৰীয়া মানুহে নতুন যোগাযোগ গঢ়ি তুলিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত হঠাৎ স্বাস্থ্যৰ পৰিৱৰ্তনৰ হ'ব পাৰে মানসিক শান্তি আৰু বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে এই সময়খিনিত কৈছে যে শাৰীৰিক স্বাস্থ্য ঠিকে থাকিব অত্যধিক মানসিক চাপৰ পৰা হাত সাৰিবলৈ দৈনন্দিন সুষম ৰুটিন আপোনালোকে বজাই ৰাখক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিব আজি শক্তিয়ে ভৰা এটা দিন নতুন ধাৰণা আৰু সৃষ্টিশীল কামত আপুনি সম্পূৰ্ণৰূপে জড়িত হ'ব আপোনাৰ চাৰিওফালে বিশেষকৈ ইতিবাচক পৰিৱৰ্তন সৃষ্টি হ'ব লক্ষ্যৰ প্ৰতি সচেতন হ'ব যিকোনো বিশেষ অনুষ্ঠানত বিশেষকৈ আপোনালোকে যদি বেছিকৈ জড়িত হয় কিবা এটা সমস্যা হ'ব পাৰে সম্পৰ্ক উন্নতৰ বিশেষকৈ কৰাৰ সময় আহি পৰিছে নতুন মানুহৰ লগত সংগ আপোনালোকৰ বাবে সময় আৰু বিশেষকৈ ভালদৰে মনোনিৱেশ কৰিলে আপুনি সফলতাৰ দিশত আগবাঢ়িব নোৱাৰিব পাৰে বুলি কৈছে আপুনি নিজকে আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব বুলি কৈছে নতুন সুযোগৰ সৃষ্টি হ'ব সেইবোৰ গ্ৰহণ কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিকল্পনাত মনোনিৱেশ কৰক বুলি কৈছে বিশেষকৈ পৰিকল্পনাত মনোনিৱেশ কৰিব লাগিব সৃষ্টিশীলতাই সফলতা কঢ়িয়াই আনিব নেতৃত্বৰ ক্ষমতা বুজাবলৈ এই সময় ভাল বুলি কৈছে দলৰ একেলগে কাম কৰিলে বহুত বেছি ভাল হ'ব সহযোগিতাৰে বৃহৎ কামবোৰ সম্ভৱ বুলি কৈছে আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ মনোভাৱ সলনি কৰক সফলতাৰ নতুন পথ মুকলি হ'ব আজি যিমান পাৰে চেষ্টা কৰক ফলাফল ইতিবাচক হ'ব প্ৰেমত ৰোমাঞ্চ আৰু উত্তেজনা থাকিব যদি আপুনি নতুন সম্পৰ্ক আৰম্ভ কৰিব বিচাৰে তেন্তে আপোনালোকৰ চিন্তাধাৰা স্পষ্ট কৰক বুলি কৈছে ইয়াৰ ফলত সম্পৰ্কটো বিশেষকৈ সম্পৰ্কটোৰ আপোনালোকৰ গভীৰতা আহিব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুলি কৈছে এই সময়ত আপুনি আপোনালোকৰ সম্পৰ্কত সম্পূৰ্ণ মুকলি হ'ব ইজনে সিজনৰ অনুভৱক বুজিব আৰু সমৰ্থন কৰিব বুলি কৈছে আজিৰ দিনটোত শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আজি আপোনালোকৰ দিনটো সুষম আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে সময়ৰ সঠিক ব্যৱহাৰ কৰিলে বহুত বেছি উপকৃত হ'ব আজি ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব বুলি কৈছে পৰিয়াল আৰু ঘৰুৱাৰ বিষয়ত আপোনালোকৰ অৱদান অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে প্ৰতিটো পৰিস্থিতিত আপুনি বুদ্ধিমানৰূপে সিদ্ধান্ত ল'ব আপোনালোকৰ ব্যৱহাৰিক পন্থাই আপোনাক বিপদৰ পৰা উলিয়াই আনিব আপুনি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব আপুনি আগবাঢ়ি যাব আজি ধ্যান ৰাখিব আজি কৰ্মৰ ক্ষেত্ৰত সফলতা
লাভ কৰিবৰ কাৰণে বহুত বেছি কষ্ট কৰিব লাগিব আপোনালোকৰ স্থিৰতা আৰু পেছাদাৰী দৃষ্টিভংগীৰ গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে যিকোনো গুৰুত্বপূৰ্ণ কাম চম্ভালিব পৰাৰ ক্ষমতা থাকিব আজি আপুনি আপোনালোকৰ দক্ষতা প্ৰমাণ কৰিব কামত সাৱধান হওক পৰিকল্পনাটো আগুৱাই নিবলৈ আৰু আপুনি সেইখিনি সাকসেস কৰিবৰ কাৰণে বা সেইখিনি আপোনালোকক সফল ৰূপ দিবৰ কাৰণে আৰু বেছি কষ্টৰ প্ৰয়োজন আছে সাৱধানে কামবোৰ কৰক কোনো ভুলৰ পৰা আঁতৰি থাকক প্ৰেমত সময় অনুকূল থাকিব আজি সম্পৰ্কত কোনো সমস্যা হ'ব পাৰে ইয়াৰ সমাধানৰ বাবে আলোচনা কৰক বুলি কৈছে মুকলি হৃদয়ৰে ধাৰণাবোৰ শ্বেয়াৰ কৰক আপুনি বুদ্ধিমান ৰূপে সমাধান বিচাৰি পাব সুষম পন্থাই বিশেষকৈ সম্পৰ্কটোলৈ সতেজতা আনিব কিবা যদি বৈবাহিক জীৱনত কিবা সমস্যা চলি আছে সেইখিনি আপোনালোকৰ ভাল আপোনালোকৰ পদক্ষেপবোৰে সেইখিনি ঠিক কৰিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল অনুভৱ কৰিব আপোনালোকৰ দৈনন্দিন কাম-কাজ সুষম হ'ব মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব লঘুৰ ব্যায়ামে সহায় কৰিব আজি যোগৰ অভ্যাস আপোনালোকে বজাই ৰাখক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ওম নমঃ শিৱায় লিখি দিবলৈ কমেন্ট বক্সত একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ মিথুন ৰাশি আজি সময় পৰিৱৰ্তন সময় বুলি কৈছে পৰিৱৰ্তনৰ সময় আপুনি আৰম্ভণি কিছুমান কাম ষ্টাৰ্ট কৰিব পাৰে আৰম্ভণি কৰিব পাৰে যদি আপুনি পুৰণি পৰিস্থিতি আপোনাক অশান্তি দি আছে আপোনাক যদি কিবা এটা পুৰণি কিছুমান সমস্যা যদি বহুত বেছি অশান্তি দি আছিল বা দি আছেও তেন্তে ইয়াৰ অন্তৰ পৰাৰ সম্ভাৱনা আছে পৰিৱৰ্তন লাভজনক হ'ব পাৰে আজি আপোনাক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব সেইখিনি কিছুমান মানুহে আপোনালোকক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব সাহস দিব বহুত বেছি ভাল পুৰণি চিন্তা আৰু মনোভাৱ এৰিলে লাভজনক হ'ব অৰ্থাৎ হৈ যাবৰ হৈ গ'ল পাষ্ট গতিকে সেইখিনি পাহৰি প্ৰেজেন্টত অৰ্থাৎ বৰ্তমানৰ গুৰুত্ব দিয়ক বহুত বেছি ভাল হ'ব বুলি কৈছে এই সময়ত আত্মবিকাশ আৰু নতুন সুযোগৰ সময় পৰিৱৰ্তন হোৱাৰ পিছতো আপুনি আত্মবিশ্বাসেৰে ভৰি থাকিব আপোনালোকৰ স্পষ্টতা শক্তিশালী হৈ থাকিব বুলি কৈছে আপোনালোকৰ কেৰিয়াৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সম্ভৱ কোনো পুৰণি পদ্ধতি আৰু কাম নকৰিব গতিকে কিছুমান নতুনত্ব আনিবৰ বাবে চেষ্টা কৰক নতুন পন্থা অৱলম্বন কৰাৰ সময় আহি পৰিছে কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাই সফলতা আনিব বুলি কৈছে নতুন সুযোগ আনিব আপোনালোকৰ ওচৰলৈ পৰিৱৰ্তনৰ পিছত নতুন বাট খোল খাব সম্ভাৱনা আপোনালোকৰ বাবে ভাল হ'ব পাৰে এই সময়ত প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত সম্পৰ্কত জটিলতাৰ শেষ হ'ব পাৰে এই সময়ত আপোনালোকৰ জীৱন সংগীৰ সৈতে সংযোগ স্থাপনৰ সময় মিলাপ্ৰীতিৰ সময় বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব বুলি কৈছে তৰ্কৰ পেচাল নকৰিব নতুন ধৰণেৰে সম্পৰ্কবোৰ পুনৰ নিৰ্মাণ কৰক বুলি কৈছে আপোনালোকৰ সংগীৰ লগত মুকলিকৈ কথা বতৰাখিনি শ্বেয়াৰ কৰক কিবা যদি সমস্যা হৈছে প্ৰবলেম হৈছে উন্নত যোগাযোগে সম্পৰ্কত সতেজতা আনিব বুলি কৈছে স্বাস্থ্যৰ উন্নতি হ'ব পাৰে আজি কিয়নো শাৰীৰিক আৰু মানসিকভাৱে আপুনি ষ্ট্ৰং অনুভৱ কৰিব পৰিৱৰ্তন আহিব পুৰণি ৰোগৰ পৰা কিছু লোকে সকাহ পাব পাৰে আজি আপুনি হয়তো অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে গতিকে সঠিক খাদ্য আৰু জিৰণিৰ গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে নিজৰ হেলথৰ প্ৰতি ধ্যান ৰাখিব লাগিব জিৰণিও ল'ব লাগিব সেই কথাটো কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কৰ্কট ৰাশি আবেগ আৰু অনুভূতিৰ মাজত কিছু হুলস্থুল লাগিব পাৰে অৰ্থাৎ কৈছে যে নতুন অভিজ্ঞতাত ভৰি দিব পাৰে আজি দিনটোত আৰু কৈছে যে আজি যি বিচাৰে তাকে পোৱাৰ সম্ভৱ হৈছে গতিকে কষ্ট কৰক নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ চিন্তাবোৰ স্পষ্ট হৈ পৰিব আপুনি আপোনালোকৰ আত্মবিশ্বাস অনুভৱ কৰিব যে আপুনি যে কিবা এটা কৰিব পাৰে সেইটো আপুনি নিজে ফিল কৰিব বুলি কৈছে নতুন ধাৰণা বা নতুন আইডিয়া আৰু অভিজ্ঞতাৰ বাবে সাজু হ'ব বুলি কৈছে আজি নিজৰ যত্ন লোৱাৰ সময় আহি পৰিছে হৃদয়ৰ কথা শুনিব মনৰ কথা শুনিব সুখ আহি পৰিছে আপোনালোকলৈ গতিকে সেইখিনিৰ সৈতে সংযোগ স্থাপন কৰিব লাগিব আজি কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা নতুন বিশেষকৈ কৰ্ম আৰম্ভণি কৰিব পাৰে যেনটো নতুন প্ৰজেক্ট বা সুযোগ পাব পাৰে কিবা এটা নতুন আইডিয়া আহিব পাৰে ধাৰণাবোৰ স্পষ্টকৈ প্ৰকাশ কৰক বুলি কৈছে দলৰ সৈতে সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ আত্মবিশ্বাসেৰে কেৰিয়াৰত অগ্ৰগতি হ'ব এই সময়ত নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময় বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনত কৈছে যে প্ৰেমত বিশেষকৈ নতুনত্ব আহিব যদি আপুনি অকলে থাকে তেন্তে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে
প্ৰকৃত প্ৰেম বিচাৰি উলিয়াবলৈ সাহস পাব বুলি কৈছে পুৰণি সম্পৰ্ক এটা মেৰামতি কৰা বা ভাল কৰাৰ সময় আহি পৰিছে আজি বৈবাহিক জীৱনত আপোনালোকৰ জীৱনসংগীৰ সৈতে ভালদৰে যোগাযোগ কৰক সম্পৰ্কত সতেজতা থাকিব স্বাস্থ্যৰ বাবে শান্তিৰ প্ৰয়োজন আছে মানসিক শান্তি বজাই ৰাখক ধ্যান আৰু যোগাসনৰ পৰা আপুনি অলপ হলেও সকাহ পাব শাৰীৰিক স্বাস্থ্য উন্নত হ'ব পাৰে নিয়মীয়াকৈ আপোনালোকে যোগাসন কৰক ব্যায়াম কৰক বুলি কৈছে এই সময়খিনিত আপোনালোকে নিয়মীয়া ৰুটিনৰ পৰা বিশেষকৈ স্বাস্থ্যৰ কিছু উন্নতি কৰিব পাৰিব ভাল অভ্যাস গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো জয় মা লক্ষ্মী সিংহ ৰাশি আজি আশাৰ কিছুমান ৰেঙনি দেখিব আগবাঢ়ি যোৱাৰ বাবে কঠিন সময়বোৰ কিছু পৰিমাণে হলেও শেষ হ'ব বুলি কৈছে নতুন দিশত আগবাঢ়ি যোৱাৰ সুযোগ আছে আজি আপোনালোকৰ আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ইতিবাচক মনোভাৱেৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব হৃদয়ত শান্তি আৰু ভাৰসাম্য থাকিব এই শান্তিৰ প্ৰভাৱ পৰিব আপোনালোকৰ চৌপাশ বুলি কৈছে পুৰণি চিন্তাৰ অন্ত পৰিব কিছু আপোনালোকৰ সপোনবোৰ পূৰণ হোৱাৰ ওচৰ চাপিছে নতুন সুযোগ আপোনালোকৰ বাটত আছে বিশ্বাস ৰাখক সফলতা নিশ্চয়কৈ লাভ কৰিব আপোনালোকৰ আত্মবিশ্বাস উচ্চ হৈ থাকিব আজি আপোনালোকৰ সিদ্ধান্তত স্পষ্টতা থাকিব প্ৰতিটো খোজতে সঠিক দিশত আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি কৈছে কেৰিয়াৰ বা ব্যৱসায়ৰ লাইনৰ কথা ক'বলৈ যাওঁতে আজিৰ কেৰিয়াৰত নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ বহুত বেছি আগবাঢ়ি যাব পাৰিব কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ শলাগ লোৱা হ'ব বুলি কৈছে গুৰুত্বপূৰ্ণ প্ৰকল্প বা কামবোৰে ভাল ফলাফল দিব আত্মবিশ্বাসেৰে ভৰা এটা অনুভৱ কৰিব সফলতা লাভ কৰিবৰ বাবে চেষ্টা কৰক নিজৰ সম্ভাৱনাৰ প্ৰদৰ্শন কৰক প্ৰেমত আশা আৰু বুজাবুজি থাকিব অকলে থাকিলে সম্পৰ্কবোৰ গঢ় লৈ উঠিব বুলি কৈছে অৰ্থাৎ সিংগল যদি আছে আপোনালোকে সেইখিনি কথা কৈছো বিশেষকৈ অংশীদাৰৰ সৈতে আজি দিনটো ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে পুৰণি সম্পৰ্কবোৰ মেৰামতি কৰাৰ সময় আহি পৰিছে অৰ্থাৎ কিবা এটা যদি খেলিমেলি হৈছে কাৰ্য পেচাল হৈছে সেইখিনি ঠিক কৰাৰ সময় আহি পৰিছে বৰ্তমান সময়ত কৈছে কাৰ্য পেচালবোৰ কিছু পৰিমাণ হল অন্ত পৰিব সঁচা অনুভৱ প্ৰকাশ কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্য থাকিব মানসিক শান্তিৰ বাবে ধ্যান আৰু যোগাসন কৰক শাৰীৰিক স্বাস্থ্য কিছু উন্নত হ'ব লঘু ব্যায়াম বা যোগাসনে শক্তি প্ৰদান কৰিব আপুনি সতেজ আৰু শক্তিশালী অনুভৱ কৰিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া-শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যশালী সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক কন্যা ৰাশি আজি প্ৰত্যাহ্বানমূলক দিন হ'ব পাৰে অলপ কঠিন সময় কঠিন পৰিস্থিতি আপোনালোকৰ বাটত আহিব আপোনালোকৰ পৰিস্থিতি আগৰদৰে নহ'ব বুলি কৈছে ই পৰিৱৰ্তন আৰু নতুন আৰম্ভণিৰ লক্ষণ বুলি কৈছে পুৰণি সুখ আৰু সমস্যাৰ কিছু অন্ত পৰিব পাৰে নতুন শক্তি আৰু আশাৰে আগবাঢ়ি যাব এই সময়ত নিজৰ যত্ন লোৱাটো সময়ত নিজৰ কেয়াৰ লোৱাটো প্ৰয়োজন আছে আপুনি সকাহ অনুভৱ কৰিব আজিৰ দিনটোত কঠিন সময়ৰ পিছত অৰ্থাৎ কিছুমান সমস্যা অহাৰ পিছত আপুনি সকাহ পাব এই পৰিৱৰ্তন আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব নিজৰ যত্ন লোৱাৰ সময় আহি পৰিছে অতীতৰ অভিজ্ঞতাৰ পৰা নতুন কিবা এটা শিকিব আগতে যদি কিবা এটা শিকি থৈছিল কিবা এটা অভিজ্ঞতা লাভ কৰিছিল শিক্ষা লৈছিল সেইখিনিৰ পৰা বিশেষকৈ কিবা এটা আপোনালোকে শিকিব পাৰিব লাৰ্নিং হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে এই সময় ইতিবাচক চিন্তাধাৰা গ্ৰহণ কৰাৰ সময় নিজকে সাজু কৰি ৰাখক বুলি কৈছে কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত কেৰিয়াৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আপুনি সোনকালে সুস্থ হ'ব লাগিব কোনো কামত বিফলতা হ'ব পাৰে কিছুমান শিক্ষা লোৱাটো গুৰুত্বপূৰ্ণ যি হল এতিয়া বা পিছলৈ যাতে নহয় কিছুমান যদি মিষ্টেক হৈছিল সেইখিনি পাছলৈ যাতে নহয় তাৰ প্ৰতি কিন্তু সতৰ্ক হৈ থাকিব লাগিব এক্টিভ হৈ থাকিব লাগিব নিশ্চয়কৈ আগবাঢ়ি যাবলৈ পাৰিব বুলি কৈছে এই সময়খিনিত শেহতীয়াকৈ হোৱা এটা অসুবিধাৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে এইটোত মনোনিৱেশ কৰক আৰু আগবাঢ়ি যাওক বুলি কৈছে অসুবিধা অতিক্ৰম কৰি সফলতা লাভ কৰক বুলি কৈছে ইয়াৰ দ্বাৰা অভিজ্ঞতা লাভ কৰিব শিক্ষা লাভ কৰিব প্ৰেমৰ সম্পৰ্কত অসন্তুষ্টি থাকিব পাৰে টেনচনৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে পৰিস্থিতি অলপ কঠিন হ'ব পাৰে এই সময়ত পৰিস্থিতি উন্নত কৰাৰ সময় আপোনালোকৰ জীৱন সংগীৰ লগত মুকলিকৈ কথা পাতক মনৰ কথাবোৰ শ্বেয়াৰ কৰক সম্পৰ্কৰ সলনি হোৱাৰ সম্ভাৱনা আছে নতুন আৰম্ভণি হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত
পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ জৰিয়তে সম্পৰ্ক উন্নত কৰক বুলি কৈছে সত্য আৰু মৰমেৰে আপোনালোকে কথা কওক বুলি কৈছে প্ৰেমত নতুন দিশ বিচাৰি পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক অৱসাদ হ'ব পাৰে অত্যধিক চিন্তা আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক জিৰণিৰ প্ৰয়োজন আছে শাৰীৰিক অস্বস্তি হ'ব পাৰে আঘাত হ'ব পাৰে গাড়ী চলাওঁতে সাৱধান হওক শৰীৰে শক্তি লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে মানসিক শান্তিৰ বাবে ধ্যান কৰক বুলি কৈছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা গৈছে নিজৰ মূল্যায়নৰ দিন অতীতৰ পৰিঘটনাৰ কথা ভাবিব পাৰে গতিকে অতীতৰ কথাবোৰ পাহৰি প্ৰেজেন্টত গুৰুত্ব প্ৰদান কৰক বিশেষকৈ কিছুমান গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিব কিছুমান বিষয় আৰু ভুলৰ সৈতে মোকাবিলা কৰাৰ সময় আহি পৰিছে যুঁজিব লাগিব নতুন দৃষ্টিভংগীৰে জীৱনৰ দিশটো চাব লাগিব সিদ্ধান্তত স্পষ্টতা থাকিব পৰিৱৰ্তন প্ৰক্ৰিয়াত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱে আপোনালোকক সহায় কৰিব ইতিবাচক মনোভাৱেৰে দিনটো বিশেষকৈ কটাব অধিক উজ্জ্বল হ'ব বুলি কৈছে আত্মমূল্যায়নে এক নতুন পথৰ সৃষ্টি কৰিব নিজৰ উন্নতি কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায় বা কেৰিয়াৰৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত আপোনালোকৰ কেৰিয়াৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পুৰণি প্ৰকল্পবোৰ পুনৰ চিন্তা কৰক নতুন পথৰ দিশে আগবাঢ়িব পাৰে আজি পুৰণি কামত সফলতা পোৱাৰ সম্ভাৱনাও আছে নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাওক বুলি কৈছে আজি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক সফলতা লাভ কৰিব কেৰিয়াৰৰ ক্ষেত্ৰত কষ্ট কৰিব লাগিব হাৰ্ড ওয়াৰ্কিং কৰিব লাগিব দৃঢ়তাৰে আপুনি সফলতা লাভ কৰিব আত্মবিশ্বাসেৰে পদক্ষেপবোৰ আপোনালোকে ল'লে বহুত বেছি উপকৃত হ'ব প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে সম্পৰ্কবোৰ নতুনকৈ বুজিবলৈ এই সময় ইজনে সিজনৰ ওচৰলৈ আহিব মনৰ কথাবোৰ শ্বেয়াৰ কৰক বুলি কৈছে সম্পৰ্কত প্ৰেম বুজাবুজি লাগিব আন্ডাৰষ্টেণ্ডিং লাগিব এয়া হয়তো নতুন সম্পৰ্কৰ আৰম্ভণিৰ সময় বুলি কৈছে পুৰণি সম্পৰ্কবোৰ উন্নত কৰাৰ সুযোগ আছে কাজিয়া পেচালবোৰ পৰিহাৰ কৰক নতুনত্ব আনিবৰ বাবে চেষ্টা কৰক সম্পৰ্কত সদায় সহনশীলতা শালীনতাৰ ভাল আচৰণ সেইখিনি আপোনালোকৰ প্ৰয়োজন আছে আন্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন আছে সংগীৰ সৈতে বিশেষকৈ মনৰ ভাৱবোৰ শ্বেয়াৰ কৰক বুজাবুজি আৰু প্ৰেমেৰে আপোনালোকৰ সম্পৰ্কবোৰ শক্তিশালী কৰক বুলি কৈছে ইজনে সিজনৰ চিন্তা বুজিবৰ চেষ্টা কৰক বুলি কৈছে বৈবাহিক জীৱনত আৰু প্ৰেম জীৱনত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য উন্নতিৰ সম্ভাৱনা আছে মানসিক চাপ কমাব লাগিব নিজকে শান্তি দিবলৈ সময় উলিয়াওক নিজকে সময় দিবলৈ নিজকে জিৰণি দিবলৈ সময় দিয়ক বুলি কৈছে আৰু সমস্যাৰ পৰা মুক্তি পোৱাৰ সময় আহি পৰিছে গতিকে অলপ কষ্ট কৰকচোন শাৰীৰিক স্বাস্থ্যৰ কিছু উন্নত হ'ব পাৰে মানসিক শান্তিৰ বাবে আপোনালোকে কিন্তু ধ্যান কৰক নিজৰ শৰীৰৰ যত্ন লওক ভাল অভ্যাস গ্ৰহণ কৰক আৰু সুস্থ হৈ থাকক শাৰীৰিক জিৰণিৰ গুৰুত্বপূৰ্ণ ধ্যান কৰি মনটোক শান্ত কৰি ৰাখক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰঙৰ শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি কিছু উন্নতিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে নতুন পথ অনুসৰণ কৰাৰ প্ৰয়াস কৰা হ'ব পাৰে আজি দিনটোত কঠিন সময়ৰ পৰা ওলাই অহাৰ সময় আহি পৰিছে আপুনি মানসিক শান্তি আৰু ভাৰসাম্য ৰক্ষা কৰি লাভ কৰিব বুলি কৈছে আগবাঢ়ি যাব পাৰিব উৎসাহেৰে আগবাঢ়ি যাব পাৰিব কিছুমান সমস্যা এতিয়া কিছু পৰিমাণে হ'লেও কমিব ভ্ৰমণৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে আজি দিনটোত মানসিক চাপৰ পৰা উপশম পাবলৈ নিজকে সময় দিয়ক নিজৰ ভিতৰত শান্তি আনিলে আপুনি সমস্যাবোৰ সমাধান কৰিব পাৰিব আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হ'ব ইয়াৰ ফলত আপোনালোকৰ জীৱনত ইতিবাচক বা ভাল পৰিৱৰ্তনবোৰ আহিব বুলি কৈছে আপোনালোকৰ কঠোৰ পৰিশ্ৰমে আপোনালোকৰ কেৰিয়াৰত ভাল ফল দিব এই প্ৰকল্পৰ সফলতাৰ সম্ভাৱনা আছে নতুন সুযোগ বিচাৰিবলৈ চেষ্টা কৰিব চাকৰি সলনি কৰাৰ চিন্তা হ'ব পাৰে কিছু লোকৰ নতুন দায়িত্ব আপোনালোকৰ ওপৰত কৰ্মক্ষেত্ৰত পৰিব পাৰে ব্যৱসায়িক কামৰ উৎকৃষ্টতা দেখুৱাব এই সময়ত কেৰিয়াৰত ইতিবাচক পৰিৱৰ্তন সম্ভৱ আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে সফলতা লাভ কৰিব ব্যৱসায় লাভৰ যোগ দেখা পোৱা গৈছে সিদ্ধান্তবোৰ লওঁতে ভাবি চিন্তি ল'ব বুলি কৈছে আজি আপোনাৰ আৰু আপোনালোকৰ সংগীৰ মাজত সমন্বয় বাঢ়িব এই সময়ত সম্পৰ্কটোক নতুন দৃষ্টিভংগীৰ পৰা বুজি পোৱা সময় ইজনে সিজনৰ অনুভৱক সন্মান কৰক যদি আপুনি অকলে থাকে সিংগল তেনে নতুন প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ'ব পাৰে প্ৰেমৰ সৈতে সম্পৰ্ক উন্নত হ'ব এই সময়ত প্ৰেমৰ সম্পৰ্ক মজবুত অৰ্থাৎ আন্ডাৰষ্টেণ্ডিং আপোনালোকৰ অৰ্থ বুজাবুজি লাগিব আৰু সেইখিনি মজবুত কৰি ৰখাৰ সময় ইজনে সিজনৰ প্ৰতি সততা বিশ্বাস লাগিব বুলি কৈছে স্বাস্থ্য উন্নত হ'ব আপোনালোকৰ মনটো ভাল লাগি থাকিব দিনটোত মানসিক আৰু শাৰীৰিক অৱস্থাৰ কিছু হ'লেও উন্নত হ'ব দীৰ্ঘদিনীয়া ভাগৰ আৰু মানসিক চাপৰ পৰা আপুনি অলপ হ'লেও সকাহ পাব বুলি কৈছে
পুৰণি ৰোগ আৰু সমস্যাৰ কিছু পৰিমাণে হ'লেও অন্ত পৰিব আপুনি শক্তিৰে ভৰি পৰা এটা অনুভৱ কৰিব কিন্তু তথাপি আপোনালোকে জিৰণি আৰু ধ্যান কৰিলে আপোনালোকৰ স্বাস্থ্য কিছু উন্নত হ'ব আৰু সেইখিনি প্ৰয়োজন আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধনু ৰাশি আজি সুখ আৰু সন্তুষ্টিৰে পৰিৱেশ সৃষ্টি হ'ব আপুনি হয়তো এটা বিশেষ কৃতিত্ব উদযাপন কৰিব এই সময়ত পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে কিবা এটা ভাল এটা সময় কটাব বুলি কৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব আপোনালোকৰ এই প্ৰচেষ্টা সফল দিয়াৰ সম্ভাৱনা আছে আপোনালোকৰ আজি দিনটো আত্মবিশ্বাস বৃদ্ধি পাব সেলফ কনফিডেন্স বাঢ়িব আপুনি যে কিবা এটা কৰিব পাৰে সেইটো মনত এটা সাহস আহিব বুলি কৈছে আপোনালোকৰ চাৰিওফালে ইতিবাচক শক্তি থাকিব চাৰিওফালে কোনো বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কিছু লোকে সুযোগ পাব পাৰে বুলি কৈছে এই সময়ত স্থিতিশীলতা আৰু ভাৰসাম্য স্থাপনৰ সময় জীৱনৰ প্ৰতিটো দিশতে সুখ আৰু উদযাপনৰ বিশেষ সময় আহি পৰিছে আৰু সেইখিনিৰ বাবে কাম কৰিব লাগিব সুখবোৰ নিজে আনিব লাগিব আজৰি সুখেৰে ভৰা এটা দিন অনুভৱ কৰিব সফলতা আৰু সন্তুষ্টিৰ সময় আহিছে বুলি কৈছে কেৰিয়াৰত আপোনালোকৰ প্ৰচেষ্টাই ভাল ফল দিব পাৰে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব আজি দিনটোত কৰ্মৰ ক্ষেত্ৰত কৈছে যে কৰ্মৰ ক্ষেত্ৰত আজি দিনটোত সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব সাপোৰ্ট লাভ কৰিব বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব নতুন সুযোগে আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব পাৰে সঠিক দিশত কাম কৰিলে লাভজনক হ'ব আপোনালোকৰ পেছাদাৰী প্ৰচেষ্টাৰ শলাগ লোৱা হ'ব কেৰিয়াৰৰ স্থিতিশীলতা সফলতা থাকিব আজি কোনো বিশেষ অনুষ্ঠানত বিশেষ কৈছে যে সময় কটালে সম্পৰ্ক মজবুত হৈ উঠিব মানুহৰ মাজত আপোনালোকৰ সুনাম বৃদ্ধি পাব একেলগে কটোৱাৰ মুহূৰ্তবোৰ সম্পৰ্কবোৰ গভীৰ হৈ তুলিব বুলি কৈছে গভীৰ কৰি তুলিব যদি আপুনি অবিবাহিত তেন্তে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে এই সময়ত নতুন সম্পৰ্কৰ আৰম্ভণি সময় বুলি কৈছে হৃদয়ৰ লগত সংযোগ স্থাপনৰ সময় আহি পৰিছে সম্পৰ্কত কৈছে যে প্ৰেমৰ সম্পৰ্ক বা বৈবাহিক জীৱনত সম্পৰ্কত সতেজতা আৰু নতুনত্ব থাকিব বুজাবুজি আৰু আন্ডাৰষ্টেণ্ডিং অৰ্থাৎ সেইখিনি লাগিব সম্পৰ্কত আৰু তেতিয়াহে আপোনালোকৰ সেইখিনি আগবাঢ়ি যাব পাৰিব বুলি কৈছে অৰ্থাৎ আন্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব স্বাস্থ্যৰ উন্নতি হ'ব আৰু আপোনালোকৰ মনটো ভাল লাগি থাকিব শাৰীৰিকভাৱে সতেজ হৈ থাকিব এই সময়ত শাৰীৰিক শান্তি আৰু মানসিক শান্তিৰ ভাৰসাম্য ৰক্ষাৰ সময় ধ্যান আৰু যোগাসনে মানসিক শান্তি দিব পাৰে ফিট হৈ থকাটো গুৰুত্বপূৰ্ণ সুস্থ হৈ থকাটো গুৰুত্বপূৰ্ণ আৰু সেইখিনি লাগিব শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হ'ব আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক আৰু সক্ৰিয় হৈ থাকক এক্টিভ হৈ থাকক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় লিখি দিব জয় মা লক্ষ্মী মকৰ ৰাশি আজি বিকল্প আৰু সিদ্ধান্ত থাকিব বহুতো সুযোগ আৰু প্ৰত্যাহ্বান আপোনালোকৰ সন্মুখত আহিব এই কথাত আপুনি হৃদয় হয়তো অলপ বিভ্ৰান্ত হ'ব পাৰে বুলি কৈছে মনত অলপ কনফিউজন লাগিব পাৰে গতিকে যেনেকুৱা ধৰণৰ সিচুৱেচন নহওক যেনেকুৱা ধৰণৰ সমস্যা নহওক সেইখিনি হেণ্ডেল কৰিব লাগিব সমস্যাবোৰ সমাধান কৰিব লাগিব এই সময়ত নিজৰ সপোন আৰু ইচ্ছাক বুজি পোৱাৰ সময় নিজৰ লক্ষ্যত মনোনিৱেশ কৰক আপোনালোকৰ পথটো ৰাস্তাটো স্পষ্টকৈ বাছি লওক বুলি কৈছে এই সময় আত্মনিৰীক্ষণৰ ইয়াৰ দ্বাৰা আপুনি যি গুৰুত্বপূৰ্ণ সেইটো জানিব পাৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ ইচ্ছা আৰু বাস্তৱৰ মাজত ভাৰসাম্য ৰক্ষা কৰক বুলি কৈছে কেৰিয়াৰত আপোনালোকৰ হাতত বহুতো বিকল্প থাকিব কোনটো দিশ ল'ব নতুন দিশ বা পৰিৱৰ্তনৰ কথা ভাবিব পাৰে আপুনি লোৱাৰ পদক্ষেপসমূহ আপোনালোকৰ দীৰ্ঘম্যাদী লক্ষ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ হোৱাটো নিশ্চিত কৰক চিন্তা কৰিহে কাম কৰিব কিন্তু এই সময়ত আজিৰ দিনটোত সঠিক সিদ্ধান্ত লোৱাৰ সময় আপোনালোকৰ চিন্তাবোৰ স্পষ্ট কৰক প্ৰেম বা বিশেষকৈ বৈবাহিক জীৱনত কিছু বিভ্ৰান্তি হ'ব পাৰে বুলি কৈছে আপোনালোকৰ সংগীৰ সৈতে যোগাযোগ বৃদ্ধি কৰক ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে নতুন সম্পৰ্কত সঠিক বুজাবুজিৰ প্ৰয়োজন আছে আৱেগিক অৱস্থা জানি লওক মনৰ ভাৱবোৰ জানি লওক অবাস্তৱিক আশাৰ পৰা আঁতৰি থাকক আজি স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে এই সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত চঞ্চল হ'ব পাৰে মানসিক চাপ আৰু উদ্বেগৰ পৰিহাৰ কৰক জিৰণি আৰু ধ্যান কৰাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধানতা থাকিব পাৰে ব্যায়াম আৰু সুষম খাদ্যৰ ওপৰতো গুৰুত্ব দিয়ক যদি আপুনি অত্যাধিক মানসিক চাপ অনুভৱ কৰি আছে টেনচন লৈছে তেন্তে সেইখিনি ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক আৰু সমস্যাখিনি কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিয়ক ঘৰৰ মানুহখিনিৰ সৈতে আপোনালোকে কিছুমান প্ৰব্লেম শ্বেয়াৰ কৰক ভাল হ'ব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক কুম্ভ ৰাশি নিজৰ চিন্তা আৰু কৰ্মৰ প্ৰতি সতৰ্ক হ'ব লাগিব কিছুমান মানুহে আপোনালোকৰ সততাক প্ৰত্যাহ্বান জনাব পাৰে গতিকে পৰিস্থিতি স্পষ্ট আৰু নিৰাপদ কৰি ৰখাটো গুৰুত্বপূৰ্ণ
যিকোনো পৰিকল্পনা গোপনীয় কৰি ৰাখক চিন্তা নকৰাকৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিব খোজবোৰ সাৱধানে আগবাঢ়ক অৰ্থাৎ আগবাঢ়ি যাওঁতে সাৱধানে আগবাঢ়ি যাব লাগিব নিজৰ উদ্দেশ্যত দৃঢ় হৈ থাকিব লাগিব কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত কেৰিয়াৰত কিছু প্ৰতাৰণা এৰক বুলি কৈছে মিছাৰ পৰা আঁতৰি থাকক কিছুমান ব্যক্তি আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে কোনো প্ৰকল্প বা অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব পাৰে প্ৰতিদ্বন্দ্বী আহিব পেছাদাৰী জীৱনত সততাৰে কাম কৰক লুকাই থকা বিপদৰ পৰা সাৱধান হওক বুলি কৈছে প্ৰেমত বিভ্ৰান্তি আৰু অনিশ্চয়তা থাকিব পাৰে সম্পৰ্কত বিশ্বাস ৰাখক বিশেষকৈ যোগাযোগৰ অভাৱ হ'লে ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ আলোচনা কৰক বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনত নতুন সম্পৰ্কত খৰখেদাৰ পৰিহাৰ কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে মানসিক চাপ কমোৱাৰ বাবে যোগাসন আৰু ধ্যান কৰক শাৰীৰিক অৱস্থা উন্নত কৰিবলৈ ব্যায়াম কৰিব লাগিব নিজকে মানসিক চাপত ৰখাৰ পৰা বিৰত থাকক বেছি টেনচন লৈ নাথাকিব মানসিক শান্তি বজাই ৰাখক শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ একেবাৰে শেষটো ৰাশি মীন ৰাশি আজি মীন ৰাশি জাতক-জাতিকাসকলৰ দীৰ্ঘদিন ধৰি চলি থকা কিছুমান বিশেষ প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰে আপোনালোকৰ ইচ্ছামতে কিছুমান কাম হ'ব শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব বা আত্মবিশ্বাস বজাই ৰাখিবলৈ চেষ্টা কৰি থাকিব আপোনালোকৰ কৰ্মদক্ষতাও বৃদ্ধি পাব বুলি কৈছে যুৱক যুৱতীসকলৰ যিকোনো উচ্চাকাংক্ষা পূৰণ হ'বলৈ ওলাইছে আজি দিনটোত আজি আবেগৰ বাবে দুৰ্বল হৈ নাথাকিব হৃদয় সলনি মনেৰে সিদ্ধান্ত লওক অন্যথা চলি থকা কামত কিছু প্ৰব্লেম আহিব পাৰে বাধা আহিব পাৰে আৰু কিছু কৃতিত্বও হেৰুৱাব পাৰে এই সময়খিনি অতি সাৱধানে কটাব লাগে গতিকে সাৱধান হওক আৰু সততাৰে কামখিনি কৰক বুলি কৈছে ব্যৱসায়িক বিষয়ত বিশেষকৈ কঠোৰ পৰিশ্ৰম আৰু কম ফলাফলৰ দৰে পৰিস্থিতি হ'ব পাৰে কিন্তু হতাশ নহ'ব বৰ্তমান পৰিস্থিতিত ধৈৰ্য ধৰিলে নিশ্চয়কৈ ভাল হ'ব চাকৰিটো কিছু সমস্যা চলি থাকিব বিষয়সকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক নহ'লে সমস্যা হ'ব পাৰে আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে আনন্দৰ সময় কটাব স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্যতকৈ কিন্তু অধিক কামৰ বোজা ল'ব নালাগে ভাগৰুৱা হোৱাৰ বাবে মূৰৰ বিষ আৰু অস্থিৰতাৰ অনুভৱ কৰিব পাৰে গতিকে স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু মীন ৰাশি জাতক-জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়খিনিত প্ৰেম জীৱনৰ বিশেষকৈ আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন আছে বুজাবুজিৰ প্ৰয়োজন আছে বুজাবুজিৰ অভাৱ হ'লে সম্পৰ্কত বিভাজনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰিব আজি বহু ধৰণৰ দায়িত্ব আপোনালোকৰ ওপৰত থাকিব সেইবোৰ আপুনি পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পালে বহুত সকাহ পাব যিকোনো স্থবিৰ হৈ থকা আয়ৰ উৎসৱ আকৌ আৰম্ভ হ'ব পাৰে মাত্ৰ যিকোনো ধৰণৰ সৰু সৰু নেতিবাচক কথাক আওকাণ কৰক ইয়াৰ ফলত মানসিক চাপৰ পৰা ৰক্ষা পৰিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি বিশেষ যত্ন আৰু সন্মান বজাই ৰাখক লগতে তেওঁলোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনকো অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিটো কামৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব অসাৱধানতাৰ বাবে মানুহৰ লগত সম্পৰ্ক নষ্ট হ'ব পাৰে অপমানজনক পৰিস্থিতিৰো আপোনালোকৰ আজি দিনটোত সম্ভাৱনা আছে নিয়োজিত লোকসকলে যত্ন লোৱাটো উচিত যাতে উচ্চ বিষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক নষ্ট নহয় স্বামী স্ত্ৰীৰ সম্পৰ্ক স্বাভাৱিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কত কিবা এটা তিক্ততাৰ সম্ভাৱনা আছে আপুনি আজি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে খাদ্যাভ্যাসৰ সঠিক অভ্যাস আৰু জিৰণিৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে খোৱা-বোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক সাৱধান হওক বুলি কৈছে মীন ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় জয় মা লক্ষ্মী যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব